2 জানুৱাৰীৰ নিশা নৱবৰ্ষ উদযাপনৰ ব্যস্ত আছিল সকলোৱে। সেইখিনি সময়তে হাহাকাৰ লাগিলে গোৱালপাৰা জিলাৰ মাটিয়াত থকা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটো। কাৰণ নিশা পলায়ন কৰিলে 3 ৰোহিংগিয়াই, আৰু এই 3 ৰোহিংগিয়া পকিবেৰ পাৰ হৈ পেলাই পলায়ন কৰিছে। এক বিশেষ জখলা তৈয়াৰ কৰিছিলে 3 ৰোহিংগিয়াই, আৰু এই বিশেষ জখলা তৈয়াৰ কৰিয়ে সুউচ্চ পকিবেৰ পাৰ হৈ পেলাই পলায়ন কৰিছে। এতিয়ালৈকে ৰোহিংগিয়াক বিচাৰি পোৱা নাই আৰক্ষীয়ে, আৰু তাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া আৰক্ষীৰ মাজত। কি ধৰণে নিৰাপত্তা ব্যৱস্থা কটকটীয়া হোৱাৰ পিছতো 3 ৰোহিংগিয়া এই ডিটেনশ্যন কেম্পৰ পৰা পলায়ন কৰিবৰ কাৰণে সুবিধা পালে, তাক লৈ চৰ্চা অব্যাহত আছে। জড়িত আছে নেকি ডিটেনশ্যন কেম্পৰ ভিতৰৰ কোনোবা লোক, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে। কাৰণ ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ যিটো ডিটেনশ্যন কেম্প, য'ত আচলতে বিভিন্ন ৰাজ্যত কৰায়ত্ব হোৱা বিদেশী হওক বা ৰোহিংগিয়া হওক, সেইসকলক কৰায়ত্ব কৰাৰ পিছত এইটো ডিটেনশ্যন কেম্পতে ৰখা হয়। ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত কৰায়ত্ব হোৱা এই যি বিদেশীসমূহ আছে, সেই বিদেশীসমূহ অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে এই ডিটেনশ্যন কেম্পটো ৰখা হয়। কিন্তু ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো 2 জানুৱাৰীৰ নিশা কি হৈছিলে, কি ধৰণে পলায়ন কৰিবলৈ সক্ষম হল 3 ৰোহিংগিয়াই, তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে গোৱালপাৰা জিলাখনত। আৰক্ষী শীৰ্ষ মহল ইয়াতে আহি উপস্থিত হৈছে, তদন্ত অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে সুসূত্ৰ নাই ইয়াৰ পৰা পলায়ন কৰা 3 ৰোহিংগিয়াৰ। আৰু আৰক্ষীয়ে ঘনে ঘনে এই ডিটেনশ্যন কেম্পলৈ আহিছে, তদন্ত আৰম্ভ কৰিছে। আৰু যেতিয়া এই 2 জানুৱাৰীৰ নিশা 3 ৰোহিংগিয়া ইয়াৰ পৰা পলায়ন কৰিছিলে, 3 জানুৱাৰী ৰাতিপুৱা হাহাকাৰ লাগিছিলে। যেতিয়া বিচাৰ খচাৰ কৰিছিলে, আচলতে ৰেজিষ্টাৰত নামসমূহ চাইছিলে, তেতিয়া 3 ৰোহিংগিয়াক পোৱা নাছিলে। আৰু তাৰ পিছতে যি 3 ৰোহিংগিয়াক পোৱা নাছিলে, তাৰ পিছতে আৰক্ষী নিশ্চিত হৈছিলে 3 ৰোহিংগিয়া ইয়াৰ পৰা পলায়ন কৰিছে। আৰু এই পলায়ন কৰা ৰোহিংগিয়াক বিচাৰি এতিয়া আৰক্ষীৰ যি অভিযান, সেই অভিযান তীব্ৰতৰ কৰি তোলা দেখিবলৈ পাইছো। যিহেতু এই মাটিয়াস্থিত এই যে ডিটেনশ্যন কেম্পৰ পৰা মেঘালয়ৰ দূৰত্ব মাত্ৰ 25 পৰা 30 কিলোমিটাৰ। যদি এই পলায়ন কৰা কিছু ৰোহিংগিয়া নিশাৰ ভিতৰতে গৈ মেঘালয়ত প্ৰৱেশ কৰিছে, তেতিয়া কিন্তু অসম আৰক্ষীৰ কাৰণে কিছু কঠিন হৈ পৰিব 3 ৰোহিংগিয়াক বিচাৰি অনাটো। আৰু যদি এই স্থানতে কৰবাত অৱস্থান গ্ৰহণ কৰি আছে, নিশ্চয়কৈ আৰক্ষীৰ হাতত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে 3 ৰোহিংগিয়া। যিখিনি সময়ত বাংলাদেশৰ অনুপ্ৰৱেশকাৰী অসমত প্ৰায় প্ৰৱেশ কৰা বুলি খবৰ আহি পৰিছে। আনকি মুখ্যমন্ত্ৰীয়ে সেই কথা উল্লেখ কৰিছে যে বহু বাংলাদেশী অসমত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা চলাই আছে। বহু বাংলাদেশী ইতিমধ্যে আচলতে কৰায়ত্ব হৈছে সীমান্ত অঞ্চলত, আৰু তেনেকুৱা ধৰণৰ কৰায়ত্ব হোৱা বিদেশীসমূহকে এইটো ডিটেনশ্যন কেম্পত ৰখা হয়। আৰু যি পলায়ন কৰা 3 ৰোহিংগিয়া, এই 3 ৰোহিংগিয়া ত্ৰিপুৰাত ধৰা বুলি আমি খবৰ লাভ কৰিছিলো। ত্ৰিপুৰাত কৰায়ত্ব হৈছিলে, আৰু তাৰ পিছতে ম্যানমাৰত এই ৰোহিংগিয়া 3টাক ইয়াতে আনি ৰখা হৈছিলে। আৰু এই 3 ৰোহিংগিয়া এতিয়া গোৱালপাৰা জিলাৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পৰ পৰা পলায়ন কৰিছে। মোৰ পিছফালে ডিটেনশ্যন কেম্পটো আপোনালোকে দেখিবলৈ পাইছে। সুউচ্চ পকী বেৰ আছে ইয়াতে, নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া, কেইবাটাও আৰক্ষীৰ পহৰা চকী আছে ওপৰত। তাৰ পৰা আচলতে তন্ন তন্নকৈ নজৰ ৰাখে এই যি বিদেশীসমূহ আছে। কিন্তু তাৰ পিছতো নিশাৰ ভাগত কি ধৰণে এই 3 ৰোহিংগিয়া এই ডিটেনশ্যন কেম্পৰ পৰা পলায়ন কৰিবলৈ সক্ষম হল, তাক লৈ কিন্তু আৰক্ষীৰ ভিতৰ চৰা তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। তদন্ত অব্যাহত ৰাখিছে, অভিযান এতিয়াও চলি আছে 3 ৰোহিংগিয়াক বিচাৰি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।